Hey everyone, welcome back to my another vlog. আৰু আজি মই আহিছো ঠেঙাল মিউজিয়াম চাবলৈ তিতাবৰত থকা আৰু আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু সোমোৱাৰ আগতে পোনপ্ৰথমে আমি টিকটটো কাটি লৈছো কাৰণ মুখখন চাইতো কোনো সোমাব নিদিয়া হয় নে নহয় বাৰু আৰু গৈ পাই প্ৰথমতে মিউজিয়ামৰ ভিতৰটো সোমালো আৰু তাতে শ্ৰীমন্ত শংকৰদেৱকে ধৰি কেইবাগৰাকী মানে ৰাক্ষসিক দেখিলো এজনী কাৰ এক হ'ব পাৰে বাৰু আপোনালোকে কমেন্ট কৰি জনাবচোন আৰু মূৰ্তিৰ লগতে তাত বাঁহেৰে নিৰ্মাণ কৰা খালৈ জাকৈ চেপা বিভিন্ন ধৰণৰ সামগ্ৰী দেখিবলৈ পাব আৰু তাৰ পাছতে পোৱালি আৰু মই কাৰ চলাব গলো দেখিছেনে ড্ৰাইভাৰটো কিমান ভাল গৈ ডাইৰেক্ট এক্সিডেন্টে কৰি দিছে পোৱালি যেহেতু গৰম বন্ধ হৈ আছে জুলাই মাহ আৰু সি কৈ থাকে মাহী ব'লা ক'ৰবাত যাওঁ মাহী ব'লা ক'ৰবাত যাওঁ আৰু আজি তাক থ'ব গৈছিলোঁ সি যিহেতু এইকেইদিন আমাৰ ঘৰত আছিলে বা আৰু সি তো হেতৰ ঘৰৰ পৰাই সিধা মিউজিয়ামলৈকে গুচি আহিলো আৰু বায়েও লগ ধৰিলে ভিন্দো আহিছিল বাৰু ভিন্দো অলপ পাছত আহিলে আৰু আমি দুটা মানে বিশ্বাস কৰক লগ পালে ইমানে উৎপাত কৰ নহয় মই যেটো কৰিম সি হেটোৱে কৰিব সি যেটো কৰে ময়ো হেটোৱে কৰিম তাৰ পাছত দুটাই জুলনা জুলিলো আৰু তাৰ পাছতে গলো মেইন ঘৰটো মানে ভূতৰ ঘৰটো এইখন ভিডিও আকৌ সাহসী লোকসকলেহে যাব যাৰ সাহস নাই তাৰ পেনেছনে গলে আকৌ মোৰ গাত ৰিস্ক নাই দেই আৰু ৰাতি খোৱাৰ আগতো এইখন ভিডিও একদম স্কিপ কৰিয়ে দিব আপোনালোকে সদায় যিহেতু ভূতলে ভয় কৰি থাকো আৰু ভূত দেখা নাই কৈ থাকো সেইভাবে ভাবিলো আজি ভূতটো চাই যাও নে কি কয় হেই আমি গুটেকিটা গৈ ভূতৰ ঘৰ পাই গলো আৰু এজনে দেখিছেনে মোক দেখি কেনেকৈ নমস্কাৰ দিছে এইজনক পাৰ হৈ অকমান দূৰ গৈছিলো হে লাও খোলা আটাই আকৌ যিদৰে মোক এগুচা দিব আহিছিলে ভাবিছিলো নাকটো ভাগিয়ে যাব নেকি তাৰ পাছতে লগ পালে মোৰ 300 বছৰ আগতে এৰি থোৱা এক্সটো যিটো এতিয়াও এনেকৈ মোৰ প্ৰেমত ওলমি আছে তাৰ জেগাতে এৰি থৈ আহি ময়ো নিজৰ সাহসিকতা প্ৰমাণ কৰি আগলৈ বুলি আগুৱাই গলো অলপ ভয় লাগিছিল যদিও আপোনালোকৰ আগত নকওঁ দিয়ক নহলে আকৌ লাজি পাম নহয় তাৰ পাছত মই মোৰ 32টা গাতলিয়ে যেনেকৈ হাঁহিব ললো এই হিৰিম্পা নামৰ জখিনীজনীও হাৰ মানি দিলে এক দেখি আপোনালোকে ভয় খালে নাখালে হেতু মই নাজানো কিন্তু মোৰ হাঁহিটো দেখি যে আপোনালোকে 100% ভয় খাইছে হেতু মই গ্যাৰান্টি দিব পাৰো আৰু তাৰ পাছত আপোনালোকে ইফালে মন কৰক এজনী হৈছে সেইজনী যিজনী আপোনাৰ একজনী আৰু আপুনি 200 বছৰ আগতে এৰি থৈ গৈছিল আৰু আপোনাৰ প্ৰেমত এতিয়াও তাই এনেকৈ দাঁত চেলাই ৰখি আছে আৰু এইজনী হৈছে আপোনাৰ হবলগীয়া জনী যাৰ কাৰণে আপুনি দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰি আছে বাৰু যি কি নহওক তাৰ পাছত মই মিউজিয়ামৰ পৰা অলপ মানে বাহিৰৰ ফালে ওলাই আহিলো হাৱা খাবলৈ আমাৰ ঘৰৰ প্ৰাণীবোৰ এটা নিয়ম আছে তেওঁলোকে আকৌ কেমেৰাৰ সন্মুখত ওলাই বেয়া পায় মোক নলিয়াবি কৈ থাকে হেতু কাৰণে মই নিজে ওলাই থাকো কিছুমান মানুহৰ যে কিছুমান বস্তুৰ ৰাপ নাথাকে হেতু দেখিছো কিন্তু ইমান ৰাপ নথকা মানুহ মই দেখাই নাই মানে ইমান ধুনীয়া মিউজিয়ামলৈ আহি আমাৰ বায়ে ভালকে ফটো এখনো ক্লিক নকৰিলে আৰু ইফালে মই সব ফালে চাই থাকো ভাল লোকেশ্যন ক'ত আছে য'ত মই ধুনীয়াকৈ ফটোকপি মাৰি আপোনালোকৰ মাজত আপলোড দিব পাৰো তাৰ পাছত আমি দুজনীয়ে যিমানে খোজকাঢ়িছো ভাবিছো তাই হাকৰ চাগে আধা কেজি আৰু মোৰ হাকৰ চাগে এপোৱা মাংস কমিয়ে গ'ল সেইকাৰণে দুইজনীয়ে গৈ অলপমান বহিয়ে ললো আৰু এইখিনিত বহি পিছে লাজে লাগিল চবেই নিজৰ মানে গাৰ্লফ্ৰেণ্ডক লৈ আহিছে আৰু মই আহিছো বাৰ লগত ইয়াতকৈ দুখ আৰু কিবা হ'ব পাৰেনে আৰু ইমানবোৰ দুখ মই মোৰ চকুৰ আগত চাই থাকিব নোৱাৰো সেইটো কাৰণে ঘৰলৈ বুলি ওলালো আৰু যোৱাৰ আগতে ধুনীয়াকৈ ঘুগুনি পকৰীয়ে ধুনীয়াকৈ পেটটো পুৰাই ললো বাই বাই